ফ্ৰেণ্ডছ এনেকুৱা ধৰণৰ বনাই খাওক, বহুত টেষ্টি লাগে। আৰু যদি ৰেচিপিটো ভাল লাগিছে এটা কমেণ্ট কৰিব আৰু লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। হেল্ল' ফ্ৰেণ্ডছ, আজি মই বনাম মটৰ পোলাও। এয়া মই চাউল লৈছোঁ, জহা চাউল লৈছোঁ 1.5 পোৱা, আৰু এয়া মটৰ আৰু গাজৰ লৈছোঁ, পিঁয়াজ লৈছোঁ, পিঁয়াজ জলকীয়া কাটি লৈছোঁ, এই জিৰা আধা চামুচ, আৰু এইখিনি মোৰ লং, ইলাইচি, দালচেনি। এতিয়া আৰম্ভ কৰোঁ আহক। এয়া কুকাৰত মই সৰিয়হৰ তেল দিছোঁ, আৰু ইয়াতে মই 2 চামুচ ঘি দিম। ঘি দিলে পোলাওৰ গোন্ধটো ধুনীয়া হয়। ইয়াতে এতিয়া মই পিঁয়াজখিনি দি দিম। ফাৰ্ষ্টতে মই জিৰাখিনি দি দিওঁ, আৰু এইখিনি মছলাও দি দিলোঁ। এতিয়া গোটেইখিনি দি দিম মই, পিঁয়াজ, জলকীয়া আৰু মটৰ গাজৰখিনিও দি দিলোঁ। অলপ ভাজিব লাগিব, ভুনিব লাগিব। এইখিনি এতিয়া ভুনা হৈছে, পিঁয়াজখিনিও ৰঙা হৈছে। এয়া দেখিছেনে, চব্জিখিনিও ধুনীয়াকৈ ভুনা হৈ গৈছে। এতিয়া ইয়াতে মই নিমখ দিম, আপোনালোকৰ হিচাপত দিব। আৰু মই এতিয়া ইয়াতে চাউলখিনি ঢালি দিম। এনেকৈ 5 মিনিটমান এনেকৈ ভাজিব লাগিব চাউলটো। এটা ধুনীয়া কালাৰ আহিব। এতিয়া ইয়াতে মই এচামুচ নেমুৰ ৰস দিছোঁ, আৰু আধা চামুচ জলকীয়াৰ গুড়ি দিলোঁ, আৰু ইয়াত ধনিয়াৰ পাত দি দিলোঁ। ধনিয়া পাত দিলে ধুনীয়া গোন্ধ হয়, ওলাই গোন্ধটো ধুনীয়া হয়। এয়া ইয়াতে এতিয়া পানী দিম মই। 1.5 পোৱা দিছিলোঁ, 2 কাপ 2 গিলাচ পানী দিছোঁ। বেছি কৰি দিলে বহুত সিজি যাব। নতুন চাউল যিহেতু। এয়া দেখিছেনে, এনেকুৱা। এতিয়া মই ঢাকনি মাৰি দিম। এতিয়া মই ঢাকনি লগাই দিম, আৰু ইয়াতে 2-3টা চিটি দি দিম। এয়া আমাৰ পোলাওৰ এয়া ভাপটো ওলাই গ'ল। এতিয়া আমি এয়া চাওক, এনেকুৱা হৈছে, দেখিছেনে? নতুন চাউলটো অলপ আঠা আঠা হৈছে। খুচবুটো ধুনীয়া হৈছে, গোন্ধটো আপোনালোকক মই উলিয়াই দেখুৱাওঁ। আৰু ইয়াতে গৰম পানী ঢালিব, কিন্তু ঠাণ্ডা পানী নহয়।